এই এনেই কামক নগলো তথাপিও মনত সন্দেহ আছে না হাও কি হৈছে দিয়ক আপোনালোক মাৰিবা আনে ৰবা এই কিবা ক'ব কি মাৰাৰ কথা কৈ দিয়ক মাৰপিটৰ কথা আহি পৰা নাই ৰবা এতিয়াও ই কি কৈ শুনি থকা ভালকে আমাৰ লগত মাৰপিটৰ কথা নাই খোৱাব খুজিলি ডাইৰেক্ট পিতালৰ বৰি খুৱাই দিম দেখ আৰু পাকো ভয় কৰি থাকা বুলি ভাবছা নাকি তোমাক ইতে চেলে দিবা পাৰো এই চেলে দিবা বাৰু পিতালৰ বৰি খুৱাই দিবা বাৰু কি কৰবা বাৰু হাফিজে ভালকে জানে দে বাকী বেলেগ কি কওঁ ক'ব লাগে কি আছে হাফিজক মাৰিম বুলি কওঁতে অপু হৰেণ নিখিল অখিল আৰু ডেকা পুলিচে আপত্তি কৰিছিল ইটাই পাছকে মাৰিম পাছততো পাছত দেখা যাব কি হয় যাৱা অ' দাদা কওকচোন এত লকচোন কিনো এয়া এই ৰাম নিমখচোন নিমখখিনি আকৌ ঘূৰাই দিব লাগেনে অ' নিমখত ধাৰ খাবা নাপে নিমখ চুৰ কৰাটো মহাপাপ দোকানে গেলা নিমখৰ বস্তা গেলা বাহিৰত উলিয়াই থৈ দে দেখছি না আমাৰ এখেতো যি হাত ল স্বভাৱ আছে আপোনালোকেতো জানেই কি স্বভাৱ বুলি ক'লে হাত লৰ জানো জানো কেৰপা ডাঙৰীয়া ভোলা ডাঙৰীয়া দুয়োৰে আছে মই চিধা কথা কৈ দিছো জানে না চব চুৰ কৰক নিমখ যাতে চুৰ নকৰে আজিকালি কৰিবও নোৱাৰে নহয় ৰিফাইন আয়ডিনযুক্ত নিমখ দোকানে বাহিৰত নথয় ভিতৰত থয় চুৰে সুবিধাই নাপায় নিমখৰ কেজি 15 টকা 20 টকা হ'ল মোৰ এতিয়াও মনত আছে বুজিছেনে আমি সৰু থাকোতে নিমখৰ কেজি 15 পইচা আছিল 15 পইচা মাত্ৰ বাপ্পা ঐ বিশ্বাস হোৱা নাই হ'বলা হৈছি ৰ'ব ভাবিহে আচৰিত হৈছো আপুনি দেখোন মান্দাতা যুগুৰে মানুহে দাদা হয় হয় মানে বয়স হৈছে যে দেউতাই 15 পইচা এটা দিয়ে 1 কিলো নিমখ আনো দিনটোৰ ভিতৰত আদায় দিনটোৰ ভিতৰত 1 কিলো নিমখ খায় নহয় মানে গৰুৱে মানুহে মিলি খাওঁ যে মানে আমাৰ এগাল গৰু আছিল গৰুৱে যদি দানা নাখায় দেউতাই দানাখিনিৰ ওপৰত নিমখখিনি এনেকে ছটিয়াই দিয়ে তাৰপিছত গৰুৱে লপালত নিমখ খাবলৈ আৰম্ভ কৰি দিয়ে মই আহোদক দাদা মাইক আৰু চাহ দিবা লাগব পুৰণা কথা শুনিম দক ভাল লাগে মই আহোদক ভাল এ মাই এগলা কি কথা শুনোৱে কি এ মাই কিবা নুশুনবা লাগা কথা শুনছি আমাৰ বাবা আৰু কেৰপাই কি কৰ্ম তলে গৈছিনো অপহৰণা তোক চৰাবা গেছি হাও কথাটো তাৰ মানে সঁচা হৰি হৰি মোৰ কপাল মাৰা মাৰি কৰি মৰব কেনহাবা কি কাৰণত এই সাধা চলিকেইটাক চৰাবা লগা হ'ল সাদা কাৰণেতো চৰাব অসুৰু মুৰা হলি চৰাবা পাল্লা কয় নাকি হ'ব দক আপনি এগলা মাথা মাৰি থাকবে নালগে কম মনত দুখত দুয়াৰ পাৰে ওলে যোৱা নাই কেৰপাদাই চব মাটি কৰি ফেলছি কি এ মান সন্মান চব জানিও কিয় নাজনা ভাও ধৰে মাই কি সন্মান আছিল দূৰে হাপ মাৰদাৰ কৰাৰ পাৰে কাম নাপাও হবা পাৰে কম ভয় কৰা নাছিল মানুহ গেলাই চব আকেওহাতে পানী কৰি ফেলছি হেই আবেৰি হেতু ভালহে আছিল কি ভাল আছিল হে মাই সকালে ভয় কৰে চুৰ বুলি বদনামো আছে কাম বন নেদে ইটা মানুহৰ মনৰ পেৰে ভয়হান বস্তুটো দূৰ হলি কাম বন পালা হৈ আগৰ দৰে ভাল দিন আহিল হৈ আগে নকওঁ কিয় মাই হাও ইটাহে জানিলো মই ইয়ে ইটা মানে চৰালাকে আন পাও ইটাও কিবাকে হাক দিবা পাৰলি আপনিও কিবা খে বৈৰান গেলি জাপি লোৱে মই এটা কাম কৰো দে তই ভাত কেইটা ৰান মই অলে যাওঁ কক যাব যাওঁ দে বাটে বাটে দৌকে লাগাল পালি চৰাবা হাক দিব নেদাও দৌকে লাগাল পালি কান্তইলা চত দুটা মাৰি ঘৰত গালি লৈ আহিম ইখান কাপোৰ হালে যাওঁ ৰ কিয়ে কায়ো দেখোন আহে আগবাৰ চান্স এটা হৰালি আৰু বেলেগ চান্স পাবি এটা হেতলি এৰিবা নৰা কি নিংনি ভাতত দি মায়েৰে বোলে চি বাইপেৰে বোলে আৰু অলপ দি বান্দাজ চালা কৰ কি বকা হে এনাই সুন্দৰকে অপু হৰেণ জয়ন্ত নিখিল হাতক লাগ পাইছিলো যা এতিয়া মুখত দেখি চাই থাক আহিব ৰ যাব কো নেটখা বস্তু দেখিলো দেখো হে কিয়ে চাচোন মায়েৰে আহি আছে হৌ ও মায়ের চকত দেখি কি আহি আছে ও প্রেসারের টেবলেট নহয় কি জানি ও কি মাই তন্থকে বিচাৰি আহিছো ৰ কি আহে প্রেসারের টেবলেট নহয়
তোৰ কাণ্ড কাৰখানা দেখি মোৰ প্ৰেছাৰৰ টেবলেটে কাম নেদা হৈছে। কি হৈছে আগুৰি মালতী কলা কাবাক বোলে চৰাবা আহিছা, কাক চৰাবা আহিছা তন্থে? হাও কি হাহায়ে? ছাগালত যদি হাড় শুনে কি হচ্ছে গো অপু হরেন নিখিল জয়ন্ত দেখা বুলি চোক এইগিলাখানক আমি চৰাবা বুলি ভাবছা? তই যি আবেলি তোৰ কথা পাতি আমাক বিচাৰি আহিছা মাছা না ইটাও মাৰা নাই, কিয় মাৰা নাই সঁচাই মাৰা নাই। মাৰা নাই আৰু নামৰু সেইগিলা যাতা কাম কিয়া কৰিমে? আবেলিৰ কথা মতে দাউৰি ফুৰিবা নালগে। যা এতিয়া ঘৰক যা তই। কিবা যদি কৰা তন্থক কিন্তু মই চৰাম। চৰাবি যায় যা এতিয়া যা যা ঘৰক যাগে তই যা যা। তোক চৰলি চৰাব মোক চৰলি মই কিন্তু সহ্য কৰাত নাই দে ভোলা এই বেটা মাই বুঢ়া মানুহ চৰালি চৰাব তাতে কি ইমান ডাঙৰ কথাটো হ'ল? বেছি কৰা তই অলপ। চৰ প্ৰগ্ৰাম কেঞ্চেল মই কাকো চৰতো নাই চৰ খাৱাতো নাই চৰাব লাগিব ফাইনেল। আৰু নচৰালি মই যি পিতালৰ বৰি খুৱাম সেইটোও ফাইনেল। কনকি অ কনকি হাও বৌ দেখোনে ব বাবা আৰু কেৰপাক বিচাৰি আহিছিলো ৰ। কিয় এ শুনা নাই অপু আৰু হৰেণক বোলে দৌ চৰাবা আহিছিল। জানো ৰ তই কিয় আকৌ কোৱা নাই? চোৱা বান্নি দি কোবম বুলি কৈছো, কোবাবাই লাগছিল। চোৱা বান্নি দি কোবম বুলি কৈছো। সেনে কৰ্ম কলি তই হলি বৈয়া নাপবি মই কোবম। কি কোৱাই কনকি? কোবাবি বয়া থাখন কৰিলি মই বয়া নাপাওঁ। অ তই সেইকাৰণে ওলাইছা অ দে ভাল হৈছি দে। সেনে কৰ্ম নকৰে দে। অ সেনে কৰ্ম কৰলি চোৱা বান্নি ছিঙি পেলমে। কৈলা জেকনি দি কোবাবা লাগছিলে দোকে। অ নৰা কিয়া এ? ঠাণ্ডাৰ কথা না ফাটি ফাটি উঠব গোটে বান্নি দিবো বুলি লাজে পাব দুখটো নাপই কিবা। তই বুজা নাই এ কনকি দোকে লাজ পকে কোবে লাভ নাই। নিলজ্জতো দোকে দুখ পাকে কোবাবা লাগিব। দে চাহ খাওঁ দে কনকি। খাম ৰচা প্ৰতাপ থেন নাওমেন ছাগালৰ গাখীৰ দিছিল খাবি না? ছাগালৰ গাখীৰ ও মস্ত গোটা ৰাম ছাগাল পুইছিলে তা মস্ত গাখীৰ লৈ তাহো বোলে কিবা গন্ধ পাই। খাম যা অলপ, বহু বছৰ খোৱাও নাই তাকে খাই চাওঁ যা। দে তে ব যোৱা ইতা আ যাৱা অ দেখিছা অপু আৰু হৰেণ আহি গেল। অ তোৱে দৌ আৰু লগ ৰাখছি মই অপুক চৰাম তই হৰেণক চৰাবি। আইতা দুই জেগাত লুকাৱা আহ। বাহ আহ অৰ্জুন কি হলা কি কৰে কি হলা কেনে কৰি কি এটা নিঞ্চা দুৱাৰো কিয় লগ লাগিছা? হা কি লগ লাগছে এ হৰেণৰ কিয় লগ লাগিছা? কি লগ লাগছো এ কেনে কৰি কে হলে কৈছা আৰু লগ হৈছে আৰু কি যাবৰ ঘৰক নাজে তু ইমান লগ নাজকে থাকে বুঠে নাজে মিছা লগ পি দে কেতিয়াবা বাটক গেলি যায়। আজি বাটক গেলি গৈছে কালি ঘৰত গেলি যাব। তোৰ মেইন দোষ আছে তিৰি পলাব ফাটাল। কি ফালতু কথা কয় অ তই মোক ফাল্টু কথা ক বুলি ক'ব পাৰা হলি? আই ঐ মল্লু দে আই ঐ ও নামেৰবি ভাই হৌ তই মোক মুখে মুখে তৰ্ক কৰা? আই ঐ মল্লু দে আই কাপা আই মই ভালু তই মাৰ আই ঐ আৰু যাবি নামেৰবি ভাই ও মল্লু দে ভাই তাক পাগলাইছে নাকি? পাগলা হ'ব বুলি ক'লি তই মোক? তই পাগলা হ'ব বুলি ক'লি? তই পাগলা হ'ব বুলি ক'লি? তোক আজি পাগলা হ'ব বুলি কৈছা? আই ঐ ভাই ঐ জীৱন আই ঐ ভাই চুপ কোনবাই যদি আমাৰ বিপক্ষে মাতা চেলে দিম কিন্তু। কি চালে দিমে গুলে দিম পিতালৰ পৰি গৈ দিম বাচাত। এই এবাৰ ডেকা পুলিচক চৰাব লাগিব। পুলিচক কেছ দিলি মল্লি বাচাত তন্তে। এই আহ বল আহ আই ঐ ঐ ভাই ঐ অ হেল্ল' কি বনাবা দিলাক আকৌ বুজি নাপলো। এজেণ্ডা মানে কাৰ্যসূচী এখন লাগে। খানাৰ লিষ্ট নহয় অ আমি দিনটো কেনেকে পালন কৰিম তাৰে এখন এজেণ্ডা লাগে মানে কাৰ্যসূচী লাগে। মই আকৌ তলা মুধাই পোৱা নাই যক। 31 ডিচেম্বৰৰ দিনা আমি সকলোৱে ইয়াতে মিলিত হ'ম আৰু মিলিত হোৱাৰ পিছতে আমি দিনটো কেনেকে উদযাপন কৰিম তাৰে এটা লিপিবদ্ধ কাৰ্যসূচী লাগে। অ তাৰ মানে দিনতো এটা খানা হ'ব হক? দিনত খানা নহয় হওক
দিনত ভাত আটাই ঘৰে ঘৰে খাম হওক। ৰাতি একেলগে খাম হক। ৰাইট, এতিয়া এজেণ্ডাখন বনোৱা হওক। হেগলা মই নৰো হে, কেতিয়াও বানে পোৱা নাই। কি কথা কোৱা হে? সাহিত্য চৰ্চা কৰা ছোৱালী হৈ সাধাৰণ এজেণ্ডাখনো বনাব নোৱাৰা নে? মিটিঙৰ হলে পাৰিলো হয়। অ'কে, এজেণ্ডা মই বনাম। তুমি আহ্বায়ক। তুমি 31 ডিচেম্বৰৰ দিনা ৰাতিপুৱা সকলোকে ভোলা চোতাললৈ মাতিবা। হেল্ল', কাক কাক মাতিম? এ ৰাম, আৰু এখন লিষ্ট বনাব লাগিব। ৰ'বা, তাৰ আগতে কিবা অকণ খাই লওঁ। হ'ব ছাৰ, ঠিক আছে ছাৰ, মই জনাম ছাৰ। অ'কে ছাৰ। অ' মেডাম, কি হ'ল ডেকা? কাৰবাৰ একদম গৰম হে মেডাম। কি হ'ল? চকত গোটাই ৰাজহুৱা চৰ। কিয়? কোনে কাক চৰিয়ালে? ভোলা গেৰপা। ভোলা কেৰপাক ৰাইজে চৰিয়াইছে? নহয় হে, ভোলা গেৰপাই ৰাইজক চৰছি। কি কয়? অ' মেডাম, দুজনে লগ হৈ ৰাইজ এখনক চৰিয়াইছে? অপু, হৰেণ, নিখিল, জীৱন আখান ৰাইজে হ'ল দক মস্ত ৰামচৰ দিছি। আপুনি দেখিছে? দেখছো দূৰৰ পেৰে। ড্ৰেছত আছে, ডিউটিত আছে, মানা কৰিব নোৱাৰিলে? ভাব এটা আছিল, কিন্তু কিন্তু কি? মানুহ এটা কলাক কি আপনি আগক নাচব। কিয়? ও কলাক কি দো পাগলা উঠি আছে, আপনাকো চৰাব। আপোনাক ভোলা কেৰপাই চৰিয়াব আৰু আপুনি ভয় খাই গ'ল? দুয়ো গোটাই পাগলা উঠি আছে না, কি ঠিক চৰে তৰে দিব। ড্ৰেছযোৰৰ মান সন্মানৰ কথা আছে না। দুয়োকে উঠাই দিয়ক। ও সেনকে উঠাব নৰে, কোনবাই কেছ দিবা লাগব। কেছ দিলি উঠাই দিম। এতিয়া আমাৰ কথাগিলা নাজনা হৈ বহি থাকো। ভাবি চাবাক গেলি হেড ছাৰে আকৌ ভাল কাম কৰা নাই দে। হৈ না কোনো কি ভাল কামৰ কথা কয়? বয়া কাম কৰছি, মস্ত বয়া কাম কৰছি। হয়তো দে, এই যৌৱন আপিটো আকলা কৰি থাকবা দিছি। মোক অকলে থাকিবলৈ দিয়া নাই, ইচ্ছা কৰিহে মই অকলে আছো। ও কথা সেইটোৱে, ঘৰত তই অত্যাচাৰত থাকবা নৰা হৈছা, থাকবা নৰি এতিয়া আকলে থাকবা লগা হৈছি। কথা সেইটো নহয়। দেখছা বাচেলি, হেড ছাৰৰ গাত চিতা এটাও পৰিবা নেদে। নহয় মানে তোক যি মাষ্টৰে অত্যাচাৰ কৰছি সেইটো কথা মানি নল। মিছা কলে কি হব? এতিয়া মোক ভোলা দাইহে বেছি অত্যাচাৰ কৰি আছে। বাবাই? আমাৰ বাবাই? কি কৈছি আমাৰ বাবাই? হাফিজ ভাইয়ে মোক লাও এটা আৰু মাছ অকণ মৰমতে খাবলৈ দিছিল। সেইবোৰ ফটো উঠাইছে মোবাইলত। কি হ'ল তাতে? উৰাপচনত পৰি নগলো নে কি কিবা? এতিয়া যদি মোৰ চাকৰিটো যায়। অ দাদা, ভাত খালাক? ভাত খালো, তোমালোকে খালা? খাব যাক ভাত, ৰখি আছো হে চবুকে। বহুত দেৰি হ'ল, ভোলা ঠিকনা নাই। তুমি আৰু খুৰীদেউ খাই দিয়া। মায়ো ঘৰত নাই হে দাদা। খুৰীদেউ আকৌ কলৈ গ'ল? ও স্বামী আৰু কেৰ পাদাই অপু হৰেণুক ষ্টেপ মাৰবা গেছি, হয় না? ষ্টেপ মাৰিবা গেছি? মাই কেৰ পাদা আৰু স্বামীক ষ্টেপ মাৰবা গেছি। এই ষ্টেপ মাৰিবা গেছি এইটো কি বস্তু? ষ্টেপ মাৰবা গেছি হে। তাকেতো সুধিছো, এইটো কি বস্তু? আপনি শিকেছি, আপনিহে পাহাৰি গেছি। মই শিকাইছো ষ্টেপ মানে কি নাজনে? তাকেইতো হে, ষ্টেপ মানে কি আছিল পাহৰি গৈছো নহয়। ষ্টেপ মানে চৰ বোলে। মনত পৰিছে দেখিছানে মই কথাবিলাক কেনেকে পাহৰি যাওঁ। মই পাহৰা নাই, আপনি পাহৰি গেছি। ও স্বামী আৰু কেৰ পাদাই অপু হৰেণুক ষ্টেপ মাৰবো, মা আৰু এফলে পুতাঘাটক ষ্টেপ মাৰবো। ধুনীয়া প্লেনিং। হয় দক, এনকে ষ্টেপ মাৰা মাৰি কৰি থাকাওতে মোৰ ভাত খোৱাই হোৱা নাই। তহঁত ডেকাদা নাই নেকি হে বাইদেউ? কিয় লাগে ডেকাক? ডেকাক অলপ লাগি ৰ'ব। তহঁতে হেনো চকত উদ্ভণ্ডালি কৰি আছ। চকুত কোনে ক'লাক আপোনাক? সঁচানে মিছা তাকে ক। হৰেণ, অপু, নিখিল, জীৱন চাৰিওকো চৰাইছো আমি। সেনতে কেছ দিবা আহিছে নেকি? কেছ দিলে দুয়ো ডাইৰেক্ট লকআপত সোমাব লাগিব। সদৰ থানাৰ পুলিচ আনি দুয়োকে কোবাম। দেখছা গেৰপা, পুলিচক বাচা বাজাই কাজিয়া কৰি একো লাভ নাই। তাকেতো ইমান আপা মানুহক চৰলো, লাভটো কি হ'ল? শেষত তোকে মোকে লকাপত ভৰাই থোৱাৰ কথা কয়। ডেকাদাক নকব বাইদেউ, আমাৰ গাঁৱৰ সি মূৰৰ ভোগৰাত তিৰি আৰু সেই বিজালত তিৰি দু মস্ত লগ। ভোগৰাত তিৰি মদ বেচে, ভোগৰা মাৰা গৈছে দিয়কচোন ইতা। কিন্তু বিজালত তিৰিৰ বেয়া কাম কৰিব লগা একো নাই। কি লেনিয়া আছ? আচল কথাটো ক। বিজালৰ ঘৰত যায় ডেকাদাই সদায় সোমাই থাকে
আৰু ভোগৰাত্ৰিৰ তাৰে মদ খায় কোনে ডেকা দাই মুঠ খাই বিজালত তিৰি তাতে আড্ডা মাৰি থাকে গাঁৱৰ মানুহ জ্বলি থাকে হৰেণ অপু জীৱন নিখিলে ডেকা দাক মাৰা প্লেন কৰিছিল তাকে জানি ডেকা দাক মানে পুলিচৰ সন্মান ৰক্ষা কৰিব যায় চাইৰকে আমি মাৰাটো হৈ কিবা বেয়া কাম কৰিছো বাইদেউ ভাবকচোন ভাবক আপুনি ভাবি থাকক এই যৌ আমাৰ কেনে পাইছা এতিয়া পাইছে না হাবাখিনি চৰ জীৱন আৰু নিখিলকো মাৰছি এন্থে বৰ ৰখা তাই এন্থৰ লগ হবা খুজিছিলি নহয় কেনে পাইছা এতিয়া মোৰ ভাই গালৰ ফৰফৰি মৰাই নাই তোৰ মৰছি নে নাই মৰা চকু দি ভাই জিনকাই দেখি গৈছো মৌ ভাই যৌ এতিয়া থানাত কেছ দি আহো বাদ দি যি হল হল কিয়া চব সহ্য কৰি থাকবি চকুত ধৰি ৰামচত দিলা যৌ এতিয়া এই বাদ দি সিদিনা কুইয়া মাছ বেচা বুলি হৰিকেনটো দাদাই মোক চৰাইছি পাল্লাত মাৰা বুলি তালুকদাৰে চৰাইছি চলি শিল মাৰি গিলাচ ভাঙা বুলি শৰ্মাই মোক চৰাইছি বহু চৰ খাই থাকো মই ভাই এগলা কেছ চেছ দিয়াত মই নাই তই যি কৰা কৰ মই যাওঁ যা ঘৰত যা বৰ মেখেলা চাদৰ জোৰা পিন্ধি থাকে বেটা